গুগল পে, পেটিএম এইবিলাক এপ আপোনালোকে হয়তো যিকোনো বস্তু কিনিবৰ কাৰণে ইউজ কৰে। আৰু আপুনি ক'ৰবাত মলত গ'ল কেছ কাউণ্টাৰত আপুনি যেতিয়া UPI খুলি পেলাই পে'মেণ্ট কৰিব ওলালে, তেতিয়া আপোনাক যদি মলৰ যে কেছিয়াৰে আপোনালোকক ক'লে যে আপোনালোকে UPI এৰি পেলাই কেছ বা ক্ৰেডিট কাৰ্ড দি পে'মেণ্ট কৰক, তো আপোনাৰ কাৰণে কেনেকুৱা হ'ব বস্তুটো। তো আহক আজি আমি ডিছকাশ্যন কৰিম UPI MDR এমেণ্ডমেণ্ট বিলৰ ওপৰত। নমস্কাৰ, মই হীৰা শৰ্মা, অংকুৰণ ACS একাডেমীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ টপিকটো হৈছে দ্য UPI MDR এমেণ্ডমেণ্ট বিল, যোনটো একদম নিউজত চলি আছে, মানুহৰ মাজত বহুত মিথো আছে এই টপিকটোৰ ওপৰত। তো সেইটোৱে আমি আজি লাহেকৈ ডিছকাছ কৰিম। আৰু এই গোটেই PDFটো মোৰ লগত আছে। আপোনালোকক যদি PDFটো লাগে আপোনালোকে মোৰ কমেণ্ট ছেকশ্যনত জনাব, আৰু আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক কমেণ্ট ছেকশ্যনত দিয়া হ'ব। আৰু আমাৰ গোটেই PDFখিনি, ইম্পৰ্টেণ্ট PDFখিনি অংকুৰণ ACS একাডেমীৰ টেলিগ্ৰাম চেনেলত পঠোৱা হয়। তো আপোনালোকে আমাৰ লিংকটো ফ'ল' কৰিব, আৰু ধুনীয়াকৈ PDF কম্পাইল কৰা আছে, গোটেই ডিটেইল আছে। তো আহক, মই PDFৰ থ্ৰু দি আপোনালোকক নপঢ়াওঁ, মই আপোনালোকক বুজাই পঢ়াম বস্তুটো কি হয়, আপোনালোকে ভালকৈ জানিব লাগিব। তো আহক আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কথা, এইটো কি হয়, UPI MDR কি হয়। ৰিচেণ্টলি মানে গভৰ্ণমেণ্টে কি কৰিছে, প্ৰপ'জ কৰিছে, যোনটো মানে পে'মেণ্ট এণ্ড ছেটেলমেণ্ট ছিষ্টেম এক্ট আছে, সেইটোত মানে চেঞ্জেছ আনিছে আৰু এটা নতুন বিল উত্থাপন কৰিছে। মানে কি বিল হয় এইটো, লোকসভাই কি পাছ কৰিছিল, লোকসভা পাষ্ট দ্য Taxation and Other Laws Amendment Bill 2026। এইটো নিউজ কিয় আছে, এইটো আমি টপিকটো ডিছকাশ্যন কৰি থাকিম। লোকসভাই মানে এইটো বিল এমেণ্ডমেণ্ট কৰিব বিচাৰিছে, যোনটো পে'মেণ্ট এণ্ড ছেটেলমেণ্ট ছিষ্টেম এক্ট আছিল 2007-ৰ, এই বিলটোৰ ওপৰত চেঞ্জেছ আনিব বিচাৰিছে। এতিয়া আমি জানিব লাগিব কি হয়। গভৰ্ণমেণ্টে যোনটো প্ৰপ'জ কৰিছে পে'মেণ্ট এণ্ড ছেটেলমেণ্ট ছিষ্টেম এক্টৰ ওপৰত, যে মানে আগতে যোনটো MDR আছিলে, UPI ট্ৰানজেকশ্যন হওক বা পে'মেণ্ট ওপৰত, মানে কিবা এটা পে'মেণ্ট যিহেতু ফ্ৰী আছিলে, UPIৰ কাৰণে ফ্ৰী আছিলে, সেই বস্তুটো মানে সেইটো চেঞ্জেছ আনিব বুলি কৈ আছে। যে মানে কি হয়, এটা আপুনি যদি ট্ৰানজেকশ্যন কৰে 2000 ৰুপিজৰ ওপৰত ট্ৰানজেকশ্যন কৰে, তেতিয়াহ'লে কিবা এটা চাৰ্জ কাটা যাব। তো সেই টপিকটো কি হয়, মানুহৰ বহুত মিথ আছে, মানুহে ভাবিছে যে আমাৰ পৰা যাব, সেইটো নহয়, এইটো মিথ হয়, এইটো মাৰ্চেণ্টৰ পৰা ল'ব। আৰু সেই বস্তুটোৱে আমি এটি ডিছকাশ্যন কৰিম, যাক MDR বুলি কয়। এইটো বিলে মানে কি কৰে, অথৰিটি দিয়ে, ইউনিয়ন গভৰ্ণমেণ্টক মানে অথৰিটি দিয়ে যে কোনটো ইলেক্ট্ৰনিক মানে পে'মেণ্ট মোডত মানে কি হয়, ফিজ কেনেকৈ লগাব, কিমান % লগাব, লিগেল বেৰিয়াৰ কেনেকৈ ৰাখিব, MDR UPIত কেনেকৈ লগাব, সেইটো মানে প্ৰভিজন দিছে। এতিয়া কিমান লগাব, কি লগাব, বহুত মিথ আছে, বহুত মাৰ্কেটত মিথছ আছে, ছ'চিয়েল মিডিয়াত মিথছ আছে। তো আজি আমি সেইটোৱে ডিছকাশ্যন কৰোঁ। ফাৰ্ষ্টত আপোনালোকে জানিব লাগিব MDR কি হয়। MDR কি হয়, মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট। অ'কে, ফাৰ্ষ্ট ইয়াৰ ফুল ফৰ্ম হ'ল মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট। তো এইটো কি হয়, এইটো ফি হয়, যোনটো মানে মাৰ্চেণ্টছ বা ব্যৱসায়ীসকলে মানে বেংক বা পে'মেণ্ট ছাৰ্ভিচ প্ৰভাইডাৰ লাইক জিপে', ফোনপে', পে'টিএম ইউজ কৰোঁতে মানে যোনটো ফি এটা প্ৰভাইড কৰিব লাগে, সেইটোৱে হৈছে MDR, মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট। তো ইয়াৰ ওপৰত ইমান ডিছকাশ্যন কেলৈ হৈ আছে, এতিয়া মানে কি হয়, যেতিয়া UPI এইবিলাক ট্ৰানজেকশ্যনত মানে আগতে মাৰ্চেণ্টে কি হয়, পইচা দিব নালাগিছিলে, সিহঁতে মানে মানে কি হয়, UPI MDR মানে ৱাজ ছেট টু 0 জানুৱাৰী 2020-ৰ পৰা সেনেকৈ বনাইছিলে যে ডিজিটেল এডপশ্যনৰ কাৰণে মানে কি হয়, 0 ৰুপিজ, মাৰ্চেণ্টে একো পইচা দিব নালাগে। কিন্তু এতিয়া মানে কি হয়, এইটো দিবলগীয়া হৈ গৈছে। মানে MDR যেতিয়া এইটো বিল পাছ হৈছে লোকসভাত, বা এতিয়া এক্ট হ'বলৈ বাকী আছে, তো এই বিলত কি হয়, এতিয়া মাৰ্চেণ্ট ব্যৱসায়ীখিনিয়ে এতিয়া পে'মেণ্ট কৰিব লাগিব। এইটো কিয় হ'ল, মানে শ্বিফ্টটো কিয় হ'ল, এই বস্তুটো কিয় অনা গ'ল, সেইটো বস্তু আপোনালোকে জানিব লাগিব। UPI এতিয়াও মানে আমাৰ কি হয়, ডিজিটেল ইণ্ডিয়া যোনটো আমাৰ কেম্পেইন আছে, ডিজিটেল ইণ্ডিয়া ভাৰতত কৰাৰ পৰা কেছ ফ্ল' ট্ৰানজেকশ্যন নহয়। এতিয়া আপোনালোকে চাহ খোৱাৰ পৰা, কফি খোৱাৰ পৰা, কেবৰ পৰা, চব্জি কিনাৰ পৰা, এভৰিথিং আমি UPI কৰি আছোঁ। আৰু এতিয়া UPI ইমান ডাঙৰ হৈ গৈছে, মেচিভ হৈ গৈছে। মানে এতিয়া UPI কি কৰে, 23.7 বিলিয়ন ট্ৰানজেকশ্যন কৰে, আৰু 29.9 লাখ ক্ৰ'ৰ মানে ছিংগল মান্থত কৰিছে। এইটো বহুত ডাঙৰ এমাউণ্ট হয়। এতিয়া এইটো আপোনালোকে মনত ৰাখিব, 23.7 বিলিয়ন ট্ৰানজেকশ্যন হৈছে UPIৰ পৰা। অ'কে, এইটো বহুত ডাঙৰ নাম্বাৰ হয়। UPI ইজ বিগ নাও। তাৰপিছত কি হয়, এতিয়া কিমান ছিংগল মান্থত কিমান ট্ৰানজেকশ্যন হৈ আছে, 29.9 লাখ মান্থলি ট্ৰানজেকশ্যন হৈ আছে UPIৰ ওপৰত। আৰু ছিংগল মান্থত এইটো বহুত ডাঙৰ, 29.9 লাখ ইজ এ বিগ থিং।
এইটো মানে কি হৈছে যেতে ইমান ট্ৰানজেকশ্যন হৈছে যেনেকৈ পেমেণ্ট ছাৰ্ভিচ প্ৰভাইডাৰ্ছ বা বেংকে মানে বহুত ছাৰ্ভাৰ প্ৰব্লেম টেকন'লজি চাইবাৰ ছিকিউৰিটি কষ্ট মেনেজমেণ্টৰ কাৰণে বহুত প্ৰব্লেমছ হৈ আছে সেইকাৰণে ইউ পি আই মানে এতিয়া কি হয় মাৰ্চেণ্ট যোনটো ইউ পি আইৰ নিচিনা যিবিলাক এপছ আছে সিহঁতে মানে নিজৰ কষ্ট হয় তাতে মানে গভৰ্ণমেণ্টে ছাবচিডি দিয়ে ভাল এমাউণ্টৰ ছাবচিডি দিব লগা হৈ আছে এইখিনিক মেনেজ কৰিবৰ কাৰণে সেইকাৰণে এই বস্তুটো কি হৈ আছে প্ৰব্লেমছ পাই আছে তো গভৰ্ণমেণ্টে ভাবিলে যদি মানে ইমান ডাঙৰ এমাউণ্ট এটা ছাবচিডি দি চলোৱাতছে মাৰ্চেণ্টছৰ পৰা অকণমান ফ্ৰী পে'মেণ্ট লওঁ মানে অকণমান এটা পে'মেণ্ট এটা লওঁ দেন আমাক মানে এই বস্তুটো চলাবৰ কাৰণে প্ৰব্লেম নহ'ব ইজি হ'ব হয় নহয় আৰু কি হয় ডাইৰেক্ট ৰেভিনিউ মানে ট্ৰানজেকশ্যনৰ পৰা ল'ব আৰু ইমান বেছি এমাউণ্ট নল'ব এইটো আমাৰ মানে কি হয় আমাৰ পকেটৰ পৰা নাযায় মাৰ্চেণ্টৰ পকেটৰ পৰা যাব ইয়াত আৰু কেইটামান বস্তু আপোনালোকে মনত ৰাখিব পে'মেণ্ট কি হয় লাৰ্জ মাৰ্চেণ্ট মানে সৰু সুৰা মাৰ্চেণ্টছো নহয় সৰু সুৰা ব্যৱসায়ৰ ওপৰতো নহয় এতিয়া পাৰ্চন টু পাৰ্চন যোনটো হৈছে পাৰ্চন টু পাৰ্চন যোনটো ট্ৰানজেকশ্যন আপোনালোকে ঘৰৰ মা দেউতা ভাইটি ভণ্টি এনেকুৱা মানে নিজৰ যোনটো পইচা পে'মেণ্ট কৰে দিব সেইটোত আপোনাৰ পইচা নাযায় সেইটো 0% মানে কি হয় 100% ফ্ৰী হয় অ'কে এইটোত 100% ফ্ৰী তাৰপিছত যোনটো স্মল ভেণ্ডাৰ্ছ যোনটো চাহ দোকানী হওক বা যিকোনো মানে তামোল পাণ দোকানী চাহ দোকানী চব্জি দোকানী সৰু ভেণ্ডাৰ্ছক কি হয় সেইটোকো 100% ফ্ৰী হয় কিন্তু এতিয়া আপোনাৰ ল'ব কাৰ পৰা পইচা যোনটো হাই ভেলিউ মানে বিগ ৰিটেইলাৰ্ছ আছে যাৰ মানে কোম্পানীৰ টাৰ্ণ অভাৰ কিমান 1.5 crore মানে যাৰ কোম্পানীৰ টাৰ্ণ অভাৰ 1.5 crore আছে এইখিনি এনেকুৱা হেৰিৰ পৰাহে মানে কি ল'ব মানে MDR তেখেতৰ মানে কি হয় তেখেতসকলৰ পৰা ল'ব যাৰ যোনটো কোম্পানীৰ টাৰ্ণ অভাৰ মানে যোনটো কোম্পানী ইমান আৰ্ণ কৰে 1.5 crore rupees আৰ্ণ কৰে তো সেইটো ধনী মানুহ মানে ধনী বিগ ৰিটেইলাৰ এনেকুৱাৰ পৰাহে ল'ব অ'কে সেইটো কথা আৰু মানে এইটো ট্ৰানজেকশ্যন ক'ৰ পৰা হ'ব 2000ৰ ওপৰত মানে 2000ৰ ওপৰত যিটো মানে আপোনালোকৰ ট্ৰানজেকশ্যন হয় তাৰ ওপৰত ল'ব কিন্তু এটা কথা আপুনি নিজৰ ভাইটি ভণ্টিক পইচা পঠিয়াইছে বা দোকানী কেব ড্ৰাইভাৰ এইবিলাকৰ পৰা লৈছে তেতিয়া মানে তেখেতৰ পৰা সেইটো চাৰ্জ নাকাটে কাৰণ এইটো চাৰ্জ নাকাটে বিকজ কাটিব যদিহে সেই কোম্পানী স্মল ভেণ্ডাৰ্ছ চব্জিৱালা যদি 1.5 crore টাৰ্ণ অভাৰৰ কোম্পানী হয় তাৰ যদি আছে তো সি দুখীয়া নহয় অবভিয়াছলি আপোনালোকে জানে 1.5 crore ইজ আ বিগ নাম্বাৰ তো সেইকাৰণে তেখেতসকলৰ পৰা নলয় জাষ্ট ডাঙৰ ডাঙৰ কোম্পানীজবিলাকৰ পৰা ল'ব আৰু এইটো কি হয় লাইক এইটো কৈ আছে কিমান পইচা ল'ব 0.25ৰ পৰা 0.50% মানে কি কয় চাৰ্জ কৰাৰ কথা কৈ আছে ইমান এইটো কিন্তু নিউজত মানে কমপ্লিটলি অহা নাই এইটো গভৰ্ণমেণ্টৰ ওপৰত যদি এক্ট পাছ হয় তেখেতসকলে মানে ডিচাইড কৰিব গভৰ্ণমেণ্টে ডিচাইড কৰিব পাৰে যে কিমান চাৰ্জেছ কাটিব ঠিক আছে এতিয়া মানুহৰ প্ৰব্লেম হৈছে এটা কথা চাব গ'লে আমাৰ পৰা পইচা নাকাটে কিন্তু এটা মাৰ্চেণ্টৰ পৰা পইচা লৈ আছে যিহেতু টাৰ্ণ অভাৰ যাৰ ইমান আছে কিন্তু সিহঁতেতো নিজৰ লছ কিয় বিয়াৰ কৰিব মানে আপুনি ধৰক 1000 টকা পে'মেণ্ট কৰিছে সেই মাৰ্চেণ্টৰ যাৰ কোম্পানীৰ টাৰ্ণ অভাৰ আছে 1.5 crore আকৌ এবাৰ কৈছোঁ আপোনালোকে বিলকুল কনচেপ্ট টেনশ্যন নল'ব যে আমাৰ পৰা কাটি আছে বা কিবা মাৰ্চেণ্টৰ পৰা সৰু সুৰা মাৰ্চেণ্ট স্মল ভেণ্ডাৰ্ছ পাৰ্চন টু পাৰ্চন মা দেউতাক যি পঠাইছোঁ তাৰ পৰা নহয় হাই ভেলিউ বিগ ৰিটেইলাৰ্ছবিলাক আছে ডাঙৰ ডাঙৰ দোকান যাৰ প্ৰফিট মাৰ্জিন বহুত হাই আছে টাৰ্ণ অভাৰ বহুত ডাঙৰ আছে তো তাক ধৰক আপুনি 1000 টকা পে' কৰিলে তো UPI আপোনাৰ 0.25% কাটিলে কিবা কিমান 985 বা কিবা এটা ৰুপিজ লাইক ইমানটোত মাৰ্চেণ্টৰ ওচৰত যাব তো সি নিজৰ লছ বিয়াৰ কৰিবৰ কাৰণে কি কৰিব পাৰে মানে কি হয় মানুহৰ আল্টিমেটলি এটা ইকনমিক্সত মানে এটা টাৰ্ম আছে আল্টিমেট কষ্ট ফলছ অন দ্য কনজিউমাৰ মানে লাষ্টত গৈ কনজিউমাৰ মূৰতে পৰে এটা 985 টকা আছে তাৰ মানে সি 0.25টো কাটাৰ পিছত কি হয় তাৰ পকেটত 985 হ'ব কিন্তু তেতিয়া সি কি কৰিব বস্তুটোৰ দাম বঢ়াই দিব পাৰে আৰু দাম বঢ়ালে কি হয় আমাৰ মূৰতে পৰিব আমি কমন মানুহৰ মূৰতে পৰিব আল্টিমেট কষ্ট মানে কি হয় ফলছ অন দ্য কনজিউমাৰ অনলি তো এইটো এটা ভয় হ'ব পাৰে দিছ ইজ আ মানে কনচাৰ্ণ হয় এইটো লঞ্চ হ'লে সেইকাৰণে মানুহৰ মাজত মানে টেনশ্যন হৈ আছে বাট অবভিয়াছলি এতিয়ালৈকে এক পাছ হোৱা নাই এতিয়ালৈকে UPI কাটা নাই পইচা এতিয়ালৈকে হোৱা নাই জাষ্ট বিল প্ৰপ'জ কৰা হৈছে বা লোকসভাত পাছো হৈছে বিল তো এইখিনি হৈছে আপোনালোকৰ ডিটেইলছ এই বস্তুটোৰ ওপৰত যোনটো মানে ছ'চিয়েল মিডিয়াত মিথছ হৈ আছে আপোনালোকৰ কনফিউজন আই হোপ এইটো ভিডিঅ'ৰ থ্ৰু দি ক্লিয়াৰ হ'ল এটা আপোনালোকে দুটামান এই এক্টৰ মানে কেইটামান কি হয় লিগেল ষ্টেচাৰ মানে লিগেল ফ্ৰেমৱৰ্কখিনি জানিব লাগিব এইটো কোনটো এক্ট হয় ফাৰ্ষ্টটো মনত ৰাখিব কোনটো এক্টটোক এমেণ্ডমেণ্ট কৰিছে পে'মেণ্ট এণ্ড ছেটেলমেণ্ট এক্ট অ'কে কি এক্ট পে'মেণ্ট এণ্ড ছেটেলমেণ্ট চিষ্টেমছ এক্ট 2007
এইটোক কি কৰিছে এমেণ্ড কৰিছে এইটোৱে কি কৰে মানে ৰেগুলেশ্যন ৰাখে পেমেণ্ট চিষ্টেম ইণ্ডিয়াৰ মানে পেমেণ্ট চিষ্টেমৰ ৰেগুলেশ্যন ৰাখে আৰু ইয়াক কোনে মানে ৰেগুলেট কৰে RBI ৰেগুলেট কৰে ঠিক আছে এইটো এক্টকে এমেণ্ড কৰা হৈছে আৰু এইটোৰ কোনটো ছেকশ্যনত এমেণ্ড কৰা হৈছে বুলি ক'লে 10A ছেকশ্যন 10A মানে কি কৰা হৈছে এমেণ্ড কৰা হৈছে ইয়াত কি কৈছে এইটো মানে ফাইনেন্স এক্টত থ্ৰুদি 2019ত মানে হেৰি কৰা হৈছিলে যে কোনো বেংক কোনো মানে চিষ্টেম প্ৰভাইডাৰে মানে একো মানে MDR চাৰ্জ নকৰে যেনেকুৱা ইলেক্ট্ৰনিক মোডছ UPI ৰূপে এইবিলাকক কাৰণ সেই টাইমত মানে আমাৰ গভৰ্ণমেণ্টৰ এটা ইছ্যু আছিলে যে আমাৰ কেছলেছ ইণ্ডিয়া কৰা বা ডিজিটেল ইণ্ডিয়া লৈ যোৱা মানে ৰূপান্তৰ কৰা কিন্তু এতিয়া ডিজিটেল ইমান ডাঙৰ হ'ল যে মানে চিষ্টেম চাৰ্ভাৰ কি হয় এতিয়া ডাঙৰ চিষ্টেম হৈ গ'ল এতিয়া আমাৰ কাৰণে প্ৰব্লেম কি হয় UPI ইহঁতে মানে যিটো ইহঁতে ফ্ৰী অফ কষ্ট কৰি আছে ন তো ইহঁতৰ মানে কি হয় যেতিয়া ইমান ডাঙৰ ট্ৰানজেকশ্যন হ'ব ধৰিল মই আপোনালোকক ক'লোৱে এটা মাহত 29.9 লাখ ক্ৰ'ৰ যেতিয়া ছিংগল মান্থত ট্ৰানজেকশ্যন হ'ব ধৰিল তেতিয়া মানে ছাৰ্ভিচ প্ৰভাইডাৰৰ প্ৰব্লেম কেনেকুৱা ধৰণৰ ছাৰ্ভাৰৰ প্ৰব্লেম হ'ল টেকন'লজিৰ প্ৰব্লেম হ'ল চাইবাৰ ছিকিউৰিটি এইবিলাকৰ কষ্টখিনি UPI এইবিলাক মানে যিখিনি UPI ইউজাৰ্ছ আছে সিহঁতৰ মানে ডাঙৰ ডাঙৰ মাৰ্চেণ্টছ আছে তেখেতসকলৰ ওপৰত পৰিল তো তেখেতসকলে ফ্ৰী কিয় দিব গভৰ্ণমেণ্টে সেইকাৰণে ছাবচিডি পে'মেণ্ট কৰে তো গভৰ্ণমেণ্টৰ ভাল এটা একাউণ্ট এইটো লৈ যায় সেইকাৰণে এই 10 ছেকশ্যন এইটো মানে এমেণ্ডমেণ্ট কৰি এতিয়া মানে অকণমান মাৰ্চেণ্টৰ পৰা এটা পাৰ্চেণ্ট কাটাৰ কথা কৈছে তাকো টাৰ্ণ অভাৰ হৈছে যাৰ 1.5 অ'কে এই ক্ৰ'ৰ তো এই কথাখিনি হৈছে গোটেই দিছ ইজ অল এবাউট দিছ এক্ট আপোনালোকৰ যিমান মিথ আছে বাৰ্ষ্ট হ'ল চাগে আৰু এটা কথা মই আৰু এবাৰ কওঁ আমাৰ পকেটৰ পৰা নাযায় কিন্তু লাষ্টত সেই এটা কথা ইকনমিকৰ মই তাৰ টাৰ্মটো আৰু এবাৰ কওঁ আল্টিমেট কষ্ট ফলছ অন দ্য কনজিউমাৰ লাষ্টত যদি মানে সিহঁতে নিজৰ পকেটৰ পৰা যোৱা দেখে তেতিয়াহ'লে কনজিউমাৰ ওপৰত পেলাব পাৰে কাৰণ সিহঁতৰ হাতত আছে বস্তুৰ দাম বঢ়োৱা কমোৱা চ' দিছ ইজ অল এবাউট দ্য ভিডিঅ' থেংক ইউ আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰিব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ